অত্যাচাৰ চলিল আৰু তাৰ ফলত এই বানপানী হৈছে। আজি মুখ্যমন্ত্ৰীক আমি সেইকাৰণে প্ৰশ্ন কৰিব খুজিছোঁ যে ইয়াৰ দায়িত্ব কোনে ল'ব। গতিকে আপোনাৰ কওক, মই প্ৰয়োজনত আকৌ গতিকে এতিয়া কথা হৈছে কি মুখ্যমন্ত্ৰীয়ে আপোনাক আমি দাবী জনাইছোঁ, আপুনি যদি শুন আপুনি প্ৰমাণ কৰি দেখুৱাওক যে যিকেইজনৰ কাৰণে উজনি অসম আজি ধ্বংস হৈ গ'ল, যিকেইজনৰ চিণ্ডিকেটৰ কাৰণে আজি উজনি অসমৰ হাজাৰ হাজাৰ মানুহ আজি তেওঁলোকে বিধ্বস্ত হৈ গ'ল, ঘৰ বাৰী নোহোৱা হ'ল, 100জনৰ অধিক মানুহৰ প্ৰাণ গ'ল, তাৰ কাৰণে আপুনি দায়িত্ব লওক আৰু সেইকেইজনক আপুনি বৰখাস্ত কৰক। আপুনি CBI এনকুৱাৰী দি দেখুৱাওক, আপুনি শুন, আপুনি উজ্জ্বল, আপোনাৰ প্ৰমাণ দেখুৱাওক, আপুনি CBI এনকুৱাৰী দি পেলাওক, তেতিয়া আমি মানিম। আপুনি সেইকাৰণে আজি আপুনি ইয়াত বৰ কথা কৈছে, আপুনি তাত খবৰ ৰাখিছেনে? এই যে আমাৰ ৰাইজে সংগঠনে দিয়া ৰিলিফবিলাক, চৰকাৰে দিয়া ৰিলিফবিলাক আপোনাৰ বিজেপি মানুহে তাত হস্তগত কৰিছে। বিজেপিৰ ৱাৰ্ড মেম্বাৰ, পঞ্চায়তৰ সদস্যবিলাকৰ ঘৰত দমে দমে বস্তু ওলাইছে। তাৰ কাৰণে আপুনি কি ব্যৱস্থা লৈছে? তেওঁলোকক কি গ্ৰেপ্তাৰ কৰিলে, এৰেষ্ট কৰিলে, কি একশ্যন লৈছে আপুনি? এই যে 15,000কে টকা দিছে আপুনি, এই টকা যে প্ৰকৃত বান আক্ৰান্ত মানুহে পোৱা নাইকিয়া আপুনি খবৰ ৰাখিছেনে? সেই টকা যে আপোনাৰ বিভিন্ন ধৰণৰ ধনী মানুহ, নাপাবলগীয়া মানুহে পাইছে, কি কৰিছে? এই গণতন্ত্ৰৰ কাৰণে বন্ধ কৰিছে। আমাৰ এইটো হৈয়ে গৈছিলে, যিবিলাক লিষ্ট ওলাইছে, মানুহে লিষ্টবিলাক যেতিয়া চাৰিওপিনে পাব্লিছ হৈ গ'ল, মানুহৰ মাজত হাহাকাৰ লাগি গৈছে। আমি কৈছোঁ লিষ্টবিলাক চাই মানুহে কৈছে পাবলগীয়া মানুহ এইবিলাক ধনী মানুহ, গতিকে এই কথাবিলাক আছে, এইবিলাকো হৈছে। সেইকাৰণে আমি মুখ্যমন্ত্ৰীক এইবিলাক ৰাজনীতি, চৰকাৰ যদি যাব পৰা নাই সেই 7 দিন এই মানুহখিনি কোনে বচাইছে, কোনে খুৱাইছে? ৰাইজে, এই বিভিন্ন সংগঠন। আৰু আজিও তাত যি পৰিমাণৰ মই নিজে গৈ চাই আহিছোঁ, অকল খাদ্য সামগ্ৰী নহয়, অন্যান্য সামগ্ৰীও যিমান পৰ্যাপ্ত হৈছে, কাপোৰ কানি, ঔষধ, আপোনাৰ চেনিটেশ্যন বস্তু, আপোনাৰ বাচন বৰ্তন, মানে যিমান উভৈনদীকে পাইছে, চৰকাৰে হিম্মত আছে এনেকৈ দিব পৰা। চৰকাৰ পাৰিলেহেঁতেন দিবলৈ, গতিকে সেইকাৰণে যে মুখ্যমন্ত্ৰী এইবিলাকত তেওঁ কি হৈছে, তেওঁ আচল কথাটো হৈছে যে এই গোটেই শিৱসাগৰৰ বানপানীয়ে যি আমাৰ শংকৰ আজানৰ যিটো 7ম পুৰুষীয়া যি আমাৰ সম্প্ৰীতি আছিল, সেই সম্প্ৰীতিটো কি কৰিলে আকৌ সুদৃঢ় কৰিলে। আৰু সেই সুদৃঢ় কৰোঁতে মুখ্যমন্ত্ৰী মানে তেওঁলোকে সন্ত্ৰাসিত হৈছে, মুখ্যমন্ত্ৰী ভীতিগ্ৰস্ত হৈছে। কাৰণ সাম্প্ৰদায়িকতাৰ বজাৰখনত বিজেপিয়ে চলাব নোৱাৰিব। বিজেপিয়ে যিখন সাম্প্ৰদায়িকতাৰ বজাৰ চলাই আছে সেইখন আৰু অসমত চলাব নোৱাৰিব, আৰু সেইকাৰণে তেওঁ এইবিলাক কথা কৈছে। নম্বৰ 3, তেওঁ কি কৈছে? তেওঁ কৈছে যে মই মোক যিমান ফুৰিব মই সিমান উজ্জ্বল হ'ম। আমি তোমাক কৈছোঁ, আপুনি যদি সঁচাকৈ আপুনি হৈ প্ৰমাণ কৰি দিয়ক, আপুনি উজ্জ্বল হৈ প্ৰমাণ কৰি দিয়ক যে এই যে শিৱসাগৰত এই যে আজি এই চুনামি হ'ল, এইটো বানপানী নহয়, এইটো মানুহে সৃষ্টি কৰা বানপানী। তাত যে ক্ৰমাগতভাৱে যোৱা 5 বছৰ 10 বছৰ যে গোটেই পাহাৰৰ খনন, শিল বালি কয়লা যি খনন কৰি প্ৰকৃতিৰ ওপৰত যি অত্যাচাৰ কৰিলে আপোনাৰ মানুহে, আপোনাৰ বৰ্তমানৰ দুজন মন্ত্ৰী, আপোনাৰ বৰ্তমানৰ 2জন মন্ত্ৰী আৰু এজন বিধায়কে এই যে তাত যি চিণ্ডিকেট চলালে, এই চিণ্ডিকেটে আজি 5 বছৰ অৱধাৰিতভাৱে তাত যি চিণ্ডিকেট। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।